আমি যেতিয়া সংখ্যাৰ কথা পাতি আছো এটা সংখ্যাৰ কথা অকমান পাতিছো সেইটো হল মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ মৌলিক প্ৰাইম এটোৰ কথা আজি অলপমান পাতিম এতিয়া মৌলিক মানে কি মৌলিক মানে দা বেসিক মৌলিক সংখ্যা ইংৰাজীত কয় প্ৰাইম নাম্বাৰ ইংৰাজী শব্দটো মনত ৰাখিবা প্ৰাইম নাম্বাৰ বিলাক কি বাই ডেফিনেশন প্ৰাইম নাম্বাৰ বিলাক এনেকুৱা নাম্বাৰ যিটো নাম্বাৰক অকল এক আৰু নিজে সেই দুটা নাম্বাৰেৰে হৰণ কৰিব পাৰি তাত বাহিৰে বেলেগ নহয় কিন্তু দুটা নাম্বাৰ থাকিব লাগিব এনেকুৱা নাম্বাৰ যাক দুটা নাম্বাৰেৰে হৰণ কৰিব পাৰি অন্তত নহয় ম্যাক্সিমাম দুটা নাম্বাৰেৰে হৰণ কৰিব পাৰি আৰু হৰণ কৰিব পাৰা নাম্বাৰ দুটা হল এক আৰু হি নিজে তেনেকুৱা সংখ্যা বিলাকক কোৱা হয় মৌলিক সংখ্যা এতিয়া দুইটো কিহেৰে হৰণ কৰিব পাৰি একেদি পাৰি আৰু দুইৰে পাৰি আৰু বেলেগ সংখ্যাৰে নোৱাৰি গতিকে দুইটো এটা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা তিনিটোক একেৰে হৰণ কৰিব পাৰা নাইবা তিনিৰে পাৰা গতিকে তিনিটো এটা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা চাৰিটোক একেৰে পাৰি চাৰিৰে পাৰি আৰু দুইৰেও পাৰি তিনিটা হ'ব গতিকে চাৰিটো মৌলিক সংখ্যা নহয় 5 একেৰে পাৰি পাঁচেৰে পাৰি গতিকে 5টো হয় 6 একেৰে পাৰি 6ৰে পাৰি কিন্তু দুইৰেও পাৰি 6ৰে 2 হৰণ কৰিব পাৰি 2 3 গুণ 6 আৰু 3ৰেও পাৰি 3 2 গুণ 6 গতিকে ই নহয় 7টো হয় তেনেকৈ তোমালোকে নাম্বাৰ বিলাক যদি গৈ থাকা দেখিবা 1 2 3 5 7 9টো নহয় 10টো নহয় 11 13 তাৰপিছত 17 তেনেকৈ গৈ থাকিব সেইবিলাক কোৱা হয় মৌলিক সংখ্যা বুলি আৰু এনেকুৱা সংখ্যাবিলাকক এইবিলাকক কোৱা হয় মৌলিক আৰু এই 4 6 এইবিলাকক কোৱা হয় যৌগিক কম্পোজিট সিহঁতক দুটা নাম্বাৰতকৈ বেছি নাম্বাৰেৰে হৰণ কৰিব পাৰি এতিয়া কথাটো হ'ল কি এই গোটেইটো লিখিলো এৰ কি হ'ব 1 টোৰ কি হ'ব তাকটো আমি কথাই পাতা নাই 1 টো কি নাম্বাৰেৰে হৰণ কৰিব পাৰি 1 একেৰে পাৰি আৰু কোনো নাম্বাৰেৰে নোৱাৰি অকল একেৰে হৰণ কৰিব পাৰি কিন্তু মৌলিক সংখ্যাৰ আমি কি বুলি কৈছিলো ডেফিনেশন প্ৰথমতে কি কৈছিলো মৌলিক সংখ্যাক দুটা নাম্বাৰেৰে হৰণ কৰিব পাৰিব লাগিব এক আৰু সেই নাম্বাৰটোৰে একটো কি হ'ল তাক একেৰে পাৰি কিন্তু এক মানে হি এক নিজেও এক গতিকে হি মৌলিক নহয় তা অকল এটা নাম্বাৰেৰে হৰণ কৰিব পাৰি দুটা নহয় গতিকে একটো মৌলিক নহয় এতিয়া একটো যৌগিক নেকি তাৰ মানে কম্পোজিট নেকি যৌগিকৰ কি ডেফিনেশন কি সূত্ৰ যৌগিক সংখ্যা কি বুলি কয় যৌগিক সংখ্যাবিলাক এনেকুৱা যে তাহাঁতৰ অন্তত তিনিটা নাম্বাৰেৰে হৰণ কৰিব পাৰি এক নাম্বাৰটো নিজে আৰু এটা বেলেগ 4 যেনেকৈ 1 4 আৰু 2 6টো যেনেকৈ 1 6 2 আৰু 3 চাৰিটা নাম্বাৰেৰে পাৰি একক এটাৰে পাৰি যৌগিক সংখ্যাৰ সূত্ৰ কি অন্তত তিনিটা লাগিব দুটাতকৈ বেছি লাগিব দুটাতকৈ বেছি নাম্বাৰেৰে তাক হৰণ কৰিব পাৰিব লাগিব গতিকে একটো যৌগিকো নহয় গতিকে এক সংখ্যাটো ই মৌলিকো নহয় ই যৌগিকো নহয় তেনেহ'লে ই কি এটা একদম ইউনিক নাম্বাৰ এক মানে এক কি কৈছে মই এক তাৰ মানে মই এক মই এইফালেও নহয় মই সেইফালেও নহয় গতিকে এনেকৈ তোমালোকে মৌলিক সংখ্যাবিলাক বাহিৰ কৰিব পৰা এতিয়া মৌলিক সংখ্যা বাহিৰ কৰাৰ কাৰণে কিছুমান কথা জানিব লাগিব তোমালোকে এতিয়া যদি এইকেইটাটো সৰু নাম্বাৰ মই যদি এটা খুব ডাঙৰ নাম্বাৰ দিওঁ ধৰি লোৱা তোমালোকক এইটো নাম্বাৰ দিলোঁ 327 এইটো নাম্বাৰ মৌলিক হয় নে নহয় তুমি এতিয়া জানিব লাগিব কোনো নম্বৰেৰে হৰণ কৰিব পাৰি নে নোৱাৰি 2ৰে পাৰি 3ৰে পাৰি 4ৰে পাৰি 5ৰে পাৰি এইবিলাক জুখি গৈ থাকিব লাগিব বহুতলৈকে এনেকৈ সহজকৈ কৰাৰ কাৰণে কিছুমান নিয়ম আছে কিছুমান সংখ্যা চোৱাৰ লগে লগে তোমালোকে গম পাবা এই নাম্বাৰটো 2ৰে পাৰি এই নাম্বাৰটো 3ৰে পাৰি এই নিয়মকেইটা যদি জানা তেতিয়া তোমালোকে মৌলিক সংখ্যা বিচাৰি উলিয়াওঁতে সহজ হ'ব ঠিক এটা আমি আলোচনা কৰিম তাৰ আগতে মৌলিকৰ আৰু অলপমান কথা পাতিম